Good evening, everyone. Welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিম অসমীয়া সাহিত্য অৰ্থাৎ আসামিজ লিটাৰেচাৰৰ শেষৰটি ভিডিঅ' আমি অলৰেডি 3টা ক্লাছ কৰিছোঁ এইটো 4 নম্বৰ ক্লাছ আৰু ইয়াত আমি গোটেইখিনি শেষ কৰিব ট্ৰাই কৰিম গতিকে আগৰ ভিডিঅ'কেইটা যিসকলে চোৱা নাই তেওঁলোকলৈ এটা অনুৰোধ যে আপোনালোকে আগৰ ভিডিঅ'সমূহ চাওক তাত বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়া আছে আৰু তাৰ পিছতহে এইটো ভিডিঅ' চাওক ঠিক আছে আগৰ ভিডিঅ'কেইটা স্ক্ৰিপ্ট কৰিলে এইটো ভিডিঅ' যদি অকলে চাই তেতিয়াহ'লে হয়তো ইমান বেছি ফ্ৰুটফুল নহ'ব গতিকে আগৰ ভিডিঅ'খিনি চাই লওক চাই পেলাই এইটো ভিডিঅ' চাওক আৰু এইটো বস্তু আমি এছুৰেঞ্চ দিম যে ইয়াৰ বাহিৰত আৰু এডিআৰিৰ কাৰণে বেলেগকৈ চাব নালাগে ঠিক আছে বহুত বেছি সময় নষ্ট নকৰোঁ আজি শেষ ভিডিঅ' গতিকে আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন প্ৰথম দিয়া আছে চাম ইম্পৰ্টেণ্ট ফেক্টছ এবাউট আছামিজ লিটাৰেচাৰ ঠিক আছে মনত ৰাখিব দ্য গ্ৰেটেষ্ট লিটাৰেৰী কণ্ট্ৰিবিউশ্যন অফ শংকৰদেৱ ৱাজ কীৰ্তন এণ্ড দশম এইখিনি বস্তু মই আগতে কভাৰ কৰিছিলোঁ কিন্তু কিছুমান সৰু সৰু পইণ্ট ৰৈ গৈছে কাৰণে মই চামাৰি এটা কৰি দিছোঁ ঠিক আছে কীৰ্তন আৰু দশম শংকৰদেৱৰ গ্ৰেটেষ্ট লিটাৰেৰী কণ্ট্ৰিবিউশ্যন বুলি কোৱা হয় আছামিজ লিটাৰেচাৰৰ কাৰণে ঠিক আছে নেক্সট আহিলে এটা শব্দ পাঞ্চালী সাহিত্য কি বস্তু যেতিয়া বৈষ্ণৱ যুগত বা শংকৰী যুগত যেতিয়া বৈষ্ণৱ ধৰ্ম বা শংকৰদেৱ মাধৱদেৱৰ সাহিত্যই যেতিয়া গা কৰি উঠিছিল তেতিয়া কিছুমান এনেকুৱা কবি আছিল বা এনেকুৱা সাহিত্যিক আছিল যিবিলাকে এই বৈষ্ণৱ যিটো সাহিত্য সেইবিলাক মানিবলৈ অস্বীকাৰ কৰিছিল বা অনুসৰণ কৰা নাছিল তেওঁলোকক আমি সেই সাহিত্যবিলাকক আমি পাঞ্চালী সাহিত্য বুলি কওঁ আৰু অসমীয়াত তেওঁলোকক আমি বৈষ্ণৱ যুগৰ অবৈষ্ণৱী কবি বুলি কোৱা হয় ঠিক আছে বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি ঠিক আছে এই লাইনটো মনত ৰাখিব বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি বুলি কাক কোৱা হয় পাঞ্চালী কবিবিলাকক বা পাঞ্চালী সাহিত্যৰ কবিবিলাকক এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে মনত ৰাখিব নেক্সট আহিলে লিটাৰেৰী কণ্ট্ৰিবিউশ্যন অফ গুণাভিৰাম বৰুৱাৰ বিষয়ে আমি আগতে কিছুমান পইণ্ট পঢ়িছোঁ কিন্তু কেইটামান সৰু সৰু পইণ্ট আমি আকৌ ডিছকাছ কৰিব লৈছোঁ তাৰে ভিতৰত আছে সৌমাৰ ব্ৰাহ্মণ ল'ৰা পুথি অসমীয়া ল'ৰাৰ ভূগোল কাব্যকুসুম কঠিন শব্দৰ ৰহস্য এই গোটেইকেইখন কিতাপৰ নাম এইবাৰ মই PDF-টোত অসমীয়াত বৰ বিশেষকৈ লিখি দিয়া নাই কাৰণ এই গোটেইখিনি শব্দ আল্টিমেটলি অসমীয়াতে দিয়া আছে আপোনালোকে যিখিনি অসমীয়াত ক'ব লগা আছে মই অলৰেডি ভিডিঅ'ত কৈয়ে যাম ভিডিঅ'টো চালে আপোনালোকে অসমীয়াখিনি বুজি পাব গতিকে অসমীয়াত লিখি আকৌ মই সময় এটা ৱেষ্ট কৰিব খোজা নাই ঠিক আছে গতিকে এই গোটেইখিনি কিতাপৰ নাম অসমীয়াতে দিয়া আছে গতিকে মনত ৰাখিব নেক্সট আছে চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে চন্দ্ৰকুমাৰ আগৰৱালাৰ আমি সকলোৱে জানো তেওঁ লিখিছিল প্ৰতিমা বিন বৈৰাগী এই দুখন তেওঁৰ কবিতা পুথি আছিল আৰু বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আছিল বনকুঁৱৰীৰ ওপৰত কুৱেশ্যন আগতে বহুতবাৰ আহি গৈছে বনকুঁৱৰীৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আছিল ঠিক আছে এতিয়া চাওক ইয়াৰে মই যি 3টা পইণ্ট দিছোঁ এই 3টা পইণ্টৰ যদি আপোনালোকে ভালকৈ মনত ৰাখিব পাৰে মই এটা উদাহৰণ দিছোঁ জাষ্ট ইয়াৰ পৰা মিনিমাম 6টা 7টা কুৱেশ্যন ওলাব গতিকে মনত ৰাখিব এটা পইণ্টটো আপোনালোকে এনেই যাব নিদিব ঠিক আছে আমি নেক্সট শ্লাইডখনলৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট এটা কথা কৈছিলে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ এই উক্তিটো কোনে দিছিলে এইটো কুৱেশ্যন অলৰেডি বহুতবাৰ আহি গৈছে এনেকুৱা ষ্টেট গভৰ্ণমেণ্ট এক্সামবিলাকক ইয়াক কৈছিলে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিলে ঠিক আছে এতিয়া এটা আকৌ উপাধি আছিলে মুকুটবিহীন সম্ৰাট অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক কোৱা হয় সেয়া হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱা অ'কে এতিয়া নেক্সট পইণ্টত আছে ৰোমেণ্টিক লিটাৰেৰী কণ্ট্ৰিবিউশ্যন অফ হেমচন্দ্ৰ বৰুৱাৰ ৰোমেণ্টিক লিটাৰেৰী কণ্ট্ৰিবিউশ্যন কি আছিল ৰোমেণ্টিক যুগৰ হেমচন্দ্ৰ বৰুৱাও এগৰাকী প্ৰখ্যাত কবি আছিল গতিকে প্ৰখ্যাত সাহিত্যিক আছিল গতিকে তেওঁৰ ৰোমেণ্টিক কণ্ট্ৰিবিউশ্যন কি আছিল আমি সকলোৱে শুনিছোঁ প্ৰিয়তমাৰ চিঠিৰ বিষয়ে মই অলৰেডি লাষ্ট ক্লাছত কৈ দিছোঁ তাৰপিছত আছে কাকো নিবিলাও হিয়া এইটো এটা আমাৰ হেমচন্দ্ৰ বৰুৱাদেৱৰ এখন ডাঙৰ কণ্ট্ৰিবিউশ্যন কাকো নিবিলাও হিয়া গতিকে এইকেইখনৰ কুৱেশ্যনটো আপোনালোকৰ এনেকৈ আহিব পাৰে কাকো নিবিলাও হিয়া এই পুথিখনৰ ৰচক কোন এনেকৈ আহিব পাৰে ঠিক আছে নেক্সট আছে জ্ঞান মালিনীৰ কবি বুলি কোৱা হয় মফিজুদ্দিন আহমেদ হাজৰিকা এইখিনি আচলতে আমাৰ নিকনেম হয় দুটা মই নিকনেম ইয়াতে দি দিছোঁ বাকীখিনি পিছফালে দিয়া আছে জ্ঞান মালিনীৰ কবি দিয়া বুলি কোৱা হয় মফিজুদ্দিন আহমেদ হাজৰিকা নেক্সট আছে ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা তেওঁ অনুবাদ সাহিত্যত বহুত বেছি প্ৰখ্যাত আছিলে ঠিক আছে বহুত বেছি প্ৰখ্যাত আছিলে গতিকে তেওঁক আমি ভাঙনি কোঁৱৰ বুলি জানো এতিয়া আনন্দ চন্দ্ৰ আগৰৱালা আৰু
আনন্দ চন্দ্ৰ বৰুৱা দুগৰাকী বেলেগ বেলেগ মানুহ ঠিক আছে গতিকে তেওঁলোকৰ নামবিলাক আপোনালোকে কনফিউজ নহ'ব আমি ভাঙনি কবি বুলি কওঁ আনন্দ চন্দ্ৰ আগৰৱালাক নেক্সট আছে চকৰি ফেটি বুৰঞ্জী এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন অলৰেডি এইটো এক্সামবিলাকত আহি গৈছে মই কৈছোঁ নহয় গোটেইকেইটা পইণ্টে এটা এটা কুৱেশ্যন চকৰি ফেটি বুৰঞ্জী লিখিছিলে নুমলী বৰগোহাঁই ঠিক আছে নুমলী বৰগোহাঁই লিখিছিলে চকৰি ফেটি বুৰঞ্জী আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অসমীয়া উইকিপিডিয়া কিমান চনত লঞ্চ কৰা হৈছিল অসমীয়া উইকিপিডিয়া লঞ্চ কৰা হৈছিল 2002 চনত লগতে আপোনালোকে মনত ৰাখিব এটা এডিশ্যনেল ইনফৰমেশ্যন 2002 চনত লঞ্চ কৰিছিল যদিও 2011 চনত এই সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠিছিল ঠিক আছে লঞ্চ কৰিছিল কিন্তু 2002 চনত এইটো চন আপোনালোকে খালি জাষ্ট মনত ৰাখিব যে 2011 চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠিছিল ঠিক আছে আমি নেক্সট স্লাইডখনলৈ আহিছোঁ Some important magazine after জোনাকী আমি জোনাকীৰ বিষয়ে পঢ়িছোঁ মই ভালেখিনি পইণ্ট জোনাকীৰ বিষয়ে আপোনালোকক লিখাইছোঁ তাৰ পিছত কিছুমান মেগাজিন নাম সুধিব পাৰে যেনেকৈ আপোনাৰ বাঁহী অতি ইম্পৰ্টেণ্ট উষা আলোচনী বিজুলী মিলন এইকেইখনৰ নামকেইটা আপোনালোকে মনত ৰাখিব ঠিক আছে এইকেইটা নামো আপোনালোকে মনত ৰাখিব আৰু মই আকৌ এবাৰ কৈছোঁ যদিহে আপোনালোকে এইখিনি নোট কৰা নাই প্লিজ নোট কৰি যাওক নোট নকৰিলে কিন্তু এইখিনি বস্তু আকৌ ৰিভিজন দিয়াৰ কাৰণে পুনৰ এক্সামৰ আগত ভিডিঅ' চাব আহিব লাগিব তেতিয়া আকৌ টাইম ৱেষ্ট হ'ব ঠিক আছে গতিকে নোটখিনি বনাই যাওক সময় ল'ব কিন্তু একেবাৰে বনাই যাওক তেতিয়া এক্সামলৈ এনেও বহুত দিন নাই গতিকে নোটখিনি বনাই যাওক নেক্সট আহিলে যতীন্দ্ৰনাথ দুৱৰা ট্ৰান্সলেট ওমৰ খায়ামছ ৰুবায়েট এজ ওমৰ তীৰ্থ এতিয়া কুৱেশ্যন আহিব ওমৰ তীৰ্থ কোনে ৰচনা কৰিছিল ওমৰ তীৰ্থ ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰা ছাৰে ঠিক আছে ওমৰ তীৰ্থ ৰচনা কৰিছিল এতিয়া নেক্সট পইণ্ট আছে অতীন্দ্ৰবাদী কবি বুলি আমি কাক কওঁ অতীন্দ্ৰবাদী কবি বুলি আমি কওঁ নলিনীবালা দেৱীক অ'কে তেওঁৰ লিটাৰেৰী কণ্ট্ৰিবিউশ্যনখিনি এনেকুৱা ধৰণৰ সন্ধিয়াৰ সুৰ সপোনৰ সুৰ পৰশমণি অলকানন্দা এইকেইখন মনত ৰাখিব পৰশমণি অলকানন্দা সপোনৰ সুৰ সন্ধিয়াৰ সুৰ ঠিক আছে এতিয়া আকৌ এজন আমাৰ ইম্পৰ্টেণ্ট সাহিত্যিক আছে নৱকান্ত বৰুৱাৰ কিছুমান লিটাৰেৰী কণ্ট্ৰিবিউশ্যন আপোনালোকে মনত ৰাখিব হে অৰণ্য হে মহানগৰ এইখন কিতাপকলৈ কুৱেশ্যন আগতে সুধিছে হে অৰণ্য হে মহানগৰ কোনজন সাহিত্যিকৰ ৰচনা ঠিক আছে এটি দুটি এঘাৰটি তৰা এইখন এখন মনত ৰাখিব জাতি আৰু স্কেটছ এইটোৰ ওপৰতো কুৱেশ্যন আহিছে জাতি আৰু স্কেটছ সম্ৰাট ৰাৱণ এইকেইটা আপোনালোকে মনত ৰাখিব ঠিক আছে যিখিনি দিছোঁ ইম্পৰ্টেণ্ট দিছোঁ বহুত বেছি ভিতৰলৈকে আপোনালোকক কনফিউজ কৰিব মই ট্ৰাই কৰা নাই ইয়াৰ ভিতৰত কুৱেশ্যন পৰিব ঠিক আছে নেক্সট আহিলে লক্ষ্মীনাথ বেজবৰুৱা ষ্টাৰ্টেড ৰাইটিং শ্বৰ্ট ষ্টৰী ফৰ দি ফাৰ্ষ্ট টাইম প্ৰথম অসমীয়া শ্বৰ্ট ষ্টৰী মানে চুটি গল্প কোনে লিখিছিল এইটো আপোনালোকে শব্দটো মই লিখি দিছোঁ যদি অসমীয়াত আপোনালোকে লিখি আছে নোট বনাই আছে চুটি গল্প কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিলে ঠিক আছে বেজবৰুৱাজ সুৰভি ইজ দ্য ফাৰ্ষ্ট আছামিজ গল্পপুথি ঠিক আছে সুৰভিখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্পপুথি মই সেইকাৰণে এই টাৰ্মবিলাক অসমীয়াতে দিব ট্ৰাই কৰিছোঁ গল্পপুথি সুৰভিখন ঠিক আছে নেক্সট আছে ৰূপতীৰ্থৰ যাত্ৰীখন কাৰ জীৱনৰ ওপৰত লিখা হৈছিলে সেইটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ বুলি কওঁতে ৰূপকৰ কথা আপোনালোকে মনত কৰিব তেনেকৈ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেনেকৈ মনত ৰাখিব আৰু এইখন নভেলখন লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এইখনৰ কথা লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিলে আৰু বহুতবাৰ এক্সামত সুধিছে আকৌ সোধাৰ চান্স আছে ঠিক আছে 1963 চনত এইটো ইমান বেছি মনত ৰখাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ যদি কোনোবাই ইচ্ছা কৰে মনত ৰাখিবও পাৰে ঠিক আছে এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ কিছুমান নাটকৰ বিষয়ে আমি পঢ়িম নাটকৰ বিষয়ে সৰুৰ পৰা আমি পঢ়ি আহিছোঁ চিকৰপতি নিকৰপতি নোমল পাচনি জয়মতী কুঁৱৰী বেলিমাৰ চক্ৰধ্বজ সিংহ এইকেইখন মনত ৰাখিব যিকোনো এখন সুধি দিব পাৰে ঠিক আছে হয়তো কুৱেশ্যনবিলাক এনেকুৱা হ'ব পাৰে যে চক্ৰধ্বজ সিংহ লক্ষ্মীনাথ বেজবৰুৱাৰ কেনেকুৱা ধৰণৰ সাহিত্য ঠিক আছে হয়তো নাটক বুলি দিব কবিতা পুথি বুলি দিব উপন্যাস বুলি দিব ওপৰৰ এটাও নহয় তাৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব ঠিক আছে নেক্সট আমি চাম শোণিত কুঁৱৰী নাম আমি সকলোৱে শুনিছোঁ শোণিত কুঁৱৰী কোনে লিখিছিলে শোণিত কুঁৱৰী লিখিছিলে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু কিমান চনত লিখিছিলে 1925 চনত চনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় আপোনালোকে ইচ্ছা কৰিলে এইটো ইগন'ৰ কৰিব পাৰে ঠিক আছে খালি মনত ৰাখিব ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল শোণিত কুঁৱৰী তাৰ লগতে আছে ৰূপালীম কাৰেঙৰ গিৰি এইবিলাক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফেমাছ কিছুমান নাটক ঠিক আছে ড্ৰামা নাটক নেক্সট আহিলে দ্য ফেমাছ কবিতাত মঞ্জৰী প্ৰথম বিজ্ঞান সাহিত্যৰ ওপৰত লিখা এখন বিজ্ঞান সাহিত্যৰ ওপৰত লিখা এখন সাহিত্য ঠিক আছে কবিতাত মঞ্জৰী এইখন লিখিছিলে বকুল কায়স্থ
এইটো APSC CC প্ৰিলিমছত 2-3 বাৰলৈকে মই পাইছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত এইটো সুধি দিব পাৰে যিহেতু লাহে লাহে এক্সামৰ পেটাৰ্ণবিলাক হাই হৈ আহিছে কম্পিটিশ্যনবিলাক টাফ হৈ আহিছে এলিমিনেটটো কৰিব লাগিব গতিকে এনেকুৱা কুৱেশ্যন সুধি দিব পাৰে যিবিলাক APSC CC প্ৰিলিমছত আগতে সুধি গৈছে কবিতাত মঞ্জৰী কোনে লিখিছিলে বকুল কায়স্থ চনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় 1434 কিন্তু মনত ৰাখিব পাৰে যে ইচ্ছা কৰে ঠিক আছে নেক্সট আমি আগতে পঢ়িছিলোঁ হস্তি বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল আমি সকলোৱে জানো হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল কাৰ সময়ত ৰচনা কৰিছিল শিৱসিংহৰ দিনত কিন্তু এতিয়া হয়তো এইটো কুৱেশ্যন সুধিছে বহুতবাৰ এতিয়া হয়তো এনেকৈ সুধিব পাৰে যে হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ মেইন শিল্পী দুগৰাকী কোন আছিল যে ইয়াক ৰঙেৰে অংকন কৰিছিল সেই দুগৰাকী আছিল দিলবৰ আৰু দচাই দিলবৰ আৰু দচাই এই দুগৰাকীয়ে হস্তি বিদ্যাৰ্ণৱৰ গোটেই চিত্ৰবিলাক অংকন কৰিছিল ঠিক আছে নেক্সট আমি পঢ়িম ফাৰ্ষ্ট হিষ্ট্ৰী বুক অফ আছামিজ লিটাৰেচাৰ ইজ অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী 1912 চনত ঠিক আছে এইকেইটা প্ৰথম গোটেইকেইটা হ'ব প্ৰথম হিষ্ট্ৰী বুক প্ৰথম কম্পিউটাৰ বেছ প্ৰিণ্ট বুক মানে কম্পিউটাৰত প্ৰিণ্ট কৰা প্ৰথম বুক আছিল প্ৰেমত পৰিলোঁ নেকি ঠিক আছে এইখন আছিলে প্ৰথম কম্পিউটাৰত প্ৰিণ্ট কৰা বুক এতিয়া আমি পঢ়িছিলোঁ প্ৰথম অসমীয়া চনেট কি আছিল সেইটো পঢ়িছিলোঁ আপোনালোকে কমেণ্ট বক্সত জনাব যদি আপোনালোকে জানে নেক্সট আহিলে এতিয়া আমি পঢ়িম প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি আছিল সেইটো আছে মালচ প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম আছে মালচ আৰু তাক লিখিছিল হিতেশ্বৰ বৰুৱাদেৱে তেওঁ লিখিছিল কিমান চনত লিখিছিল 1918 চনত ঠিক আছে মনত ৰাখিব 1918 এনেকৈ মনত ৰাখিব চনেট পুথি মালচ অ'কে প্ৰথম অসমীয়া প্ৰিণ্টেড উপন্যাস লাহৰী যাক লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে ঠিক আছে পদ্মনাথ গোহাঁই বৰুৱাদেৱে লিখিছিল 1982 চনত এতিয়া পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল সেইটো আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব অতিকৈ ইম্পৰ্টেণ্ট বহুতবাৰ সুধিছে আকৌ সুধিব পাৰে কাৰণ সেই ছেশ্যনখন বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট আহিলে দ্য ফাৰ্ষ্ট আছামিজ ভ্ৰমণ কাহিনী প্ৰথম ভ্ৰমণ কাহিনীৰ নাম কি আছিল প্ৰথম ভ্ৰমণ কাহিনীৰ নাম আছিল বিলাতৰ চিঠি ঠিক আছে প্ৰথম ভ্ৰমণ কাহিনীৰ নাম আছিল বিলাতৰ চিঠি আৰু ইয়াক লিখিছিল জ্ঞানদাভিৰাম বৰুৱা ঠিক আছে জ্ঞানদাভিৰাম বৰুৱাই লিখিছিল বিলাতৰ চিঠি আৰু এইটো কুৱেশ্যনো অলৰেডি বহুতবাৰ আহি গৈছে 1939 চনত লিখিছিল কিন্তু চনটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও বৰ বিশেষ এটা কথা নাই মই খালি এডিশ্যনেল ইনফৰমেশ্যনৰ কাৰণে বা কোনোবাই ক্ৰনলজি যদি এনেকৈ পঢ়িব ইচ্ছা কৰে সেইকাৰণে মই চনখিনিত উল্লেখ কৰিছোঁ ঠিক আছে নেক্সট আমি কিছুমান অসমীয়া সাহিত্যৰ লগত জড়িত কিছুমান পাৰ্চনেলিটি মনীষীৰ কথা আমি পঢ়িম তাৰ ভিতৰত প্ৰথম আমি পঢ়িম আজান ফকীৰ কোন আছিল যিয়ে ক্ৰিয়েটৰ আৰু প্ৰমোটাৰ আছিল আমাৰ জিকিৰবিলাকৰ ক্ৰিয়েটৰ আৰু প্ৰমোটাৰ আছিল ঠিক আছে তেওঁ 7 পৰা 8 খ্ৰীষ্টাব্দৰ ভিতৰত 8 শতিকাৰ ভিতৰত অসমলৈ আহিছিল আৰু তেওঁ ইছলামিক ধৰ্মৰ প্ৰচাৰ কৰিছিল চৰাগুৰি চাপৰি শিৱসাগৰত ঠিক আছে শিৱসাগৰত তেওঁ পোনপ্ৰথমবাৰৰ বাবে ইছলামিক ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু এইটো কুৱেশ্যন কিমানবাৰ সুধিছে কোনটো এক্সামত সুধিছে এইটো নুসুধিব আপুনি মোক এইটো সোধক যে এইটো কুৱেশ্যন কোনটো এক্সামত সোধা নাই আজিলৈকে যে আজান ফকীৰৰ আচল নাম কি চাহ মিলন মনত ৰাখিব চাহ মিলন নেক্সট আহিলে আইদেউ সন্দিকৈ আমাৰ অসমীয়া সাহিত্যৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট এইটো মই আৰু ক'ব নালাগে প্ৰথম অসমীয়া অভিনেত্ৰী ঠিক আছে প্ৰথম অসমীয়া অভিনেত্ৰী গোলাঘাটত তেওঁ জন্ম লাভ কৰিছিল 1920 চনত তেওঁ অভিনয় কৰা চিনেমাখন আছিল বা বোলছবিখন আছিল জয়মতী যিখন 1935 চনত ৰিলিজ হৈছিল মুকলি হৈছিল যাৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰডিউচাৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে আৰু তেওঁ আইদেউ সন্দিকৈয়ে চেণ্ট্ৰেল কেৰেক্টাৰ মানে জয়মতীৰ চৰিত্ৰটোত অভিনয় কৰিছিল ঠিক আছে জয়মতীৰ চৰিত্ৰটোত অভিনয় কৰিছিল নেক্সট এন আছামিজ মুভি আইদেউ তেওঁৰ জীৱনৰ ওপৰত এখন আইদেউ বুলি এখন অসমীয়া মুভি মানে চিনেমা এখন উলিয়াইছিল তেওঁৰ আইদেউ সন্দিকৈৰ ট্ৰেজিক লাইফটোৰ ওপৰত কোনে উলিয়াইছিল অৰূপ মান্না এইটো মনত ৰাখিব অৰূপ মান্নাই তেওঁৰ আইদেউ সন্দিকৈৰ জীৱনৰ ওপৰত এখন চিনেমা উলিয়াইছিল আৰু যিখন চিনেমা মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ৰিলিজ কৰা হৈছিল 2007 চনত কোনে বনাইছিল অৰূপ মান্না কাৰ ওপৰত বনাইছিল আইদেউ সন্দিকৈৰ ওপৰত ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট ফেক্ট নেক্সট আহিলে অজিত বৰুৱা তেওঁৰ বহুত বেছি আমি পঢ়িব নালাগে তেওঁৰ বিষয়ে আমি কেইখনমান বুক ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য সাহিত্যৰ বিষয়ে এই দুখন মনত ৰাখিলেই হ'ব এই দুখনৰ কুৱেশ্যনে সুধিব যদি সোধে এইখন দুখন হ'ল ফেমাছ বুক ঠিক আছে আৰু তেখেতে
সাহিত্য অকাডেমি পাইছিল এই বুকখনৰ কাৰণে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য এই বুকখনৰ কাৰণে তো সাহিত্য অকাডেমি পাইছিলে 1991 চনত সাহিত্য অকাডেমি বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ এই ষ্টেট গভৰ্ণমেণ্ট এক্সামবিলাকৰ কাৰণে বহুত কেইজন মানুহৰ সোধে তেওঁ অসম ভেলী লিটাৰেৰী এৱাৰ্ড পাইছিলে 1999 চনত এতিয়া মোক আপোনালোকে জনাওক প্ৰথম অসম ভেলী লিটাৰেৰী এৱাৰ্ড কিমান চনত আৰম্ভ কৰা হৈছিলে আৰু প্ৰথম কোনে পাইছিলে এই দুটা মই অলৰেডি লাষ্ট ভিডিঅ'ত মই দুবাৰমানকৈ কৈছোঁ চাগে গতিকে আপোনালোকে যদি লাষ্ট ভিডিঅ'খিনি ভালকৈ পঢ়িছে নোট যদি বনাইছে তেতিয়াহ'লে এই দুটা কুৱেশ্যনৰ আনচাৰ দিব পাৰিব ঠিক আছে কমেণ্ট ছেকশ্যনত ইয়াৰে আনচাৰ দিব ঠিক আছে নেক্সট আমি আহিছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীক আমি কি বুলি গম পাওঁ অসম কেশৰী এতিয়া চাওক এজন সাহিত্যিকৰ নাম আৰু তেখেতসকলৰ নিক নেম আৰু পেন নেম এই দুটা বস্তু ইয়াত মই একেলগে কভাৰ কৰি গৈছোঁ দেই ঠিক আছে একেলগে কভাৰ কৰি গৈছোঁ যে অম্বিকাগিৰি ৰায়চৌধুৰীক আমি গম পাওঁ অসম কেশৰী তেওঁ 1907 চনত এখন নাটক নিজেই লিখিছিল আৰু নিজেই প্লে কৰিছিল সেইখন আছিলে বন্দিনী ভাৰতৰ কথা সোধে এক্সামত ঠিক আছে মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট পইণ্ট হি ৱাজ দ্য কম্প'জাৰ অফ ফেমাছ পয়েম বন্দকী চন্দেৰে এইটো কুৱেশ্যন সুধিছে বন্দকী চন্দেৰে কোনে কম্প'জ কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেখেতে 1927 চনত গুৱাহাটী মিউজিক কলেজ স্থাপন কৰিছিলে 1927 চনত আৰু তেখেতৰ কিছুমান নাটক হৈছে জয়দ্ৰত বধ ভকত গৌৰৱ কল্যাণময় এই তিনিখন মনত ৰাখিব এই তিনিখন তেখেতৰ অতিকৈ পপুলাৰ বা ফেমাছ নাটক অ'কে তেওঁ এটা সংস্থা এটা কৰিছিলে যাৰ নাম আছিল অসম সংৰক্ষিণী সভা ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব অসম সংৰক্ষিণী সভা 1935 চনত তেওঁ স্থাপন কৰিছিলে তেওঁ তাৰে ফাউণ্ডাৰ আছিলে ঠিক আছে তেওঁ এখন সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ কৰিছিলে ফাউণ্ডাৰো আছিলে আৰু তেওঁ এডিটাৰো আছিলে যাৰ নাম আছে ডেকা অসম ঠিক আছে ডেকা অসম ইয়াক বহু কিতাপত বা বহুত বেলেগ জেগাত য়ং আছাম বুলি লিখা থাকে কিন্তু মেইন নামটো আছিল কিন্তু ডেকা অসম ঠিক আছে য়ং আছাম তাৰ মেইন নাম নহয় সেইটো খালি ট্ৰান্সলেট কৰোঁতে বহু মানুহৰ য়ং আছাম হৈ যায় কিন্তু য়ং আছামটো অৰিজিনেল নাম নাছিলে নাম আছে ডেকা অসম মনত ৰাখিব তেওঁ সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে 1950 চনত সাহিত্য অকাডেমি পাইছিলে 1966 চনত আৰু কোনখন কিতাপৰ কাৰণে পাইছিলে বেদনাৰ উল্কা এইখন কিতাপৰ বিষয়েও সোধে বেদনাৰ উল্কা মনত ৰাখিব নেক্সট আহিলে আনন্দ চন্দ্ৰ আগৰৱালাক মই কি কৈছোঁ অলপ আগতে কৈছোঁ এতিয়া ভাঙনি কৰ বুলি কোৱা হয় মই কৈ দিছোঁ অলৰেডি আৰু আমাৰ যিখন পুলিচ মেনুৱেলখন তেওঁ 1905 চনত লিখি উলিয়াইছিল পুলিচ মেনুৱেলখনৰ বিষয়ে ঠিক আছে এইটো কিজানি লাষ্ট কোনোবা এটা ভিডিঅ'ত মই কভাৰ কৰিছোঁ পুলিচ মেনুৱেলখনৰ কথা বা হয়তো MCQটো হ'ব পাৰে মই কভাৰ কৰিছোঁ আৰু তেখেতক দুটা উপাধি দিয়া হৈছিল ৰায় চাহাব দিয়া হৈছিল 1916 চনত আৰু ৰায় বাহাদুৰ দিয়া হৈছিল 5 বছৰ পাছত ৰায় চাহাবৰ 5 বছৰ পাছত তেওঁক ৰায় বাহাদুৰ দিয়া হৈছিল 1916 পৰা 5 হ'লে 1921 চনত তেওঁক ৰায় বাহাদুৰ উপাধি দিয়া হৈছিল আৰু তেখেতৰ কিছুমান কবিতা পুথি আছে জিলিকনি আৰু হিষ্টৰিকেল বুক এখন লিখিছিলে গোৱালপাৰাৰ পুৰণি বিৱৰণ এণ্ড আৰু এখন আছিলে এন একাউণ্ট অফ আছাম এইকেইখন আপোনালোকে মনত ৰাখিব যিমান পাৰি নেক্সট আমি আহিছোঁ আনন্দ চন্দ্ৰ বৰুৱা মই কৈছিলোঁ নহয় আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ বৰুৱা দুগৰাকী বেলেগ মানুহ আপোনালোকে একদম কনফিউজ নহ'ব আনন্দ চন্দ্ৰ আগৰৱালাক আমি কি বুলি কৈছিলোঁ ভাঙনি কোৱাৰ কিন্তু আনন্দ চন্দ্ৰ বৰুৱাক আমি কি বুলি কওঁ বকুল বনৰ কবি মনত ৰাখিব বীৰে বকুল বনৰ কবি বৰুৱাৰ পৰা বি আহিব ন তেনেকৈ আহিব বকুল বনৰ কবি এইটো ট্ৰিক হয় মনত ৰাখিব এটা যদি মনত থাকে নেক্সটটো মনত থাকিব ঠিক আছে বীৰে বকুল বি এ আৰু BA কাৰণ ভাঙনি ক তাতেও BA আছে গতিকে এই BA মনত ৰাখিব বকুল বৰুৱা এনেকৈ মনত ৰাখিব তেওঁ সাহিত্য অকাডেমি পাইছিলে এই বুকখনৰ কাৰণে যে বকুল বনৰ কবিতা বুকখনৰ কাৰণে তেওঁ সাহিত্য অকাডেমি পাইছিলে আৰু তেওঁ ফাউণ্ডাৰ এডিটৰ অফ বাণী সন্মিলন তেওঁ বাণী সন্মিলনৰ ফাউণ্ডাৰ এডিটৰ আছিলে বাণী সন্মিলন হি এষ্টাব্লিছ চিন্তামণি চক্ৰ ইন দ্য ইয়াৰ 1962 তেওঁ চিন্তামণি চক্ৰ এটা সংস্থা উলিয়াইছিলে 1962 ঠিক আছে হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা ইন 1969 তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিলে আৰু তেওঁ পদ্মশ্ৰীও লাভ কৰিছিলে 1973 এই ফেক্টকেইটা মনত ৰাখিব ঠিক আছে এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব মেইনলি এই দুটা বস্তু মনত ৰাখিব যে বকুল বনৰ কবিৰ কথা সুধিবই পাৰে আৰু এইটোতো ইম্পৰ্টেণ্টেই হয় বকুল বনৰ কবিতাৰ কাৰণেতো সাহিত্য অকাডেমি পাইছিল এইটো ইজি হৈ থাকিল নেক্সট আহিলে আনন্দৰাম ঢেকিয়াল ফুকনক আমি কি বুলি তেওঁ পেন নেম তেওঁ কিতাপবিলাকত নিজকে কি বুলি নিজকে এষ্টাব্লিছ কৰিছিলে সেয়া হৈছে এ নেটিভ
এ নেটিভ বুলি তেওঁ নিজকে এষ্টাব্লিছ কৰিছে তেওঁৰ কিতাপবিলাকত ঠিক আছে এতিয়া এ নেটিভৰ কোনো ধৰণৰ অসমীয়া টান নাই তেওঁ এ নেটিভ হিচাপে নিজকে এষ্টাব্লিছ কৰিছিলে তেওঁ লিখা কিতাপখনৰ নাম হৈছে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ আৰু এখন হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ এই দুখন আপোনালোকে মনত ৰাখিলে হ'ব এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ এইখনো আপোনালোকে ইংলিছটোৱে মনত ৰাখিব কাৰণ কিতাপৰ নামটো আৰু অসমীয়াত বেলেগ বেলেগ হ'ব নোৱাৰে কিতাপৰ নাম এটাই হ'ব লাগিব গতিকে এই দুটা আপোনালোকে মনত ৰাখিব এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ আৰু অসমীয়া ল'ৰাৰ মিত্ৰ নেক্সট আহিলে অনন্ত কণ্ডলী তেওঁ শংকৰদেৱৰ কণ্টেম্পৰেৰী আছিলে আৰু তেওঁক আমি হৰিচৰণ তেওঁৰ আচল নাম আছিলে হৰিচৰণ ঠিক আছে মনত ৰাখিব নেক্সট আছে আনন্দৰাম বৰুৱা তেওঁ প্ৰথম গ্ৰেজুৱেট আছিলে অসমৰ প্ৰথম বেৰিষ্টাৰ আৰু প্ৰথম ICS ঠিক আছে এতিয়া বেৰিষ্টাৰ মানে কি বেৰিষ্টাৰ মানে হৈছে আমাৰ যিটো ল কৰ্চবিলাক আমাৰ অসমত বা ইণ্ডিয়াত যিবিলাক আছে তাতে আমি যিবিলাকে পঢ়ে তেওঁক আমি পঢ়া শেষ হয় তেওঁলোকক আমি লয়াৰ বুলি কওঁ যিবিলাকে প্ৰেক্টিছ কৰে তেওঁলোকক আমি এডভকেট বুলি কওঁ আৰু যিবিলাক চাউথ আফ্ৰিকা বা ইংলেণ্ডৰ বাহিৰৰ পৰা ল পঢ়ি আহে তেওঁলোকক আমি বেৰিষ্টাৰ বুলি কওঁ হয়তো জানে আপোনালোকে তথাপিও মই কৈ দিছোঁ এবাৰ ঠিক আছে তেওঁৰ কিছুমান পাব্লিছ ৱৰ্ক আছিলে এইবিলাক আছিলে প্ৰেক্টিকেল আছামিজ এণ্ড সংস্কৃত ডিক্সনাৰী মনত ৰাখিব এইখন কোনে লিখিছিলে সুধিব পাৰে ভৱভূতি মহাবীৰ চৰিতম এই তিনিখনৰ কথা আপোনালোকে মনত ৰাখিব আনন্দৰাম বৰুৱা নেক্সট আমি আহিছোঁ বাণীকান্ত কাকতি বুলি কোৱাৰ লগে লগে আমাৰ এটা বস্তু মনত আহে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই যিখন থেচিছ গৱেষণা পত্ৰ থেচিছৰ অসমীয়াত হৈছে গৱেষণা পত্ৰ এইখন লিখিছিলে বাণীকান্ত কাকতি এইটো কিমান এক্সামত আহিছিলে এইটো আপোনালোকে নিজে হিচাপ কৰিব ঠিক আছে আৰু তেখেতৰ বেলেগ কিতাপবিলাক আছিলে পুৰণি কামৰূপৰ ধৰ্মধাৰা পুৰণি অসমীয়া সাহিত্য কলিতা জাতিৰ ইতিবৃত্ত সাহিত্য আৰু প্ৰেম এইকেইখন তেওঁৰ কিতাপ আছিলে আৰু তেখেতৰ পেন নেমটো আছিলে ভৱানন্দ পাঠক তেখেতে নিজকে কিতাপবিলাকত নিজৰ চৰিত্ৰটোক ভৱানন্দ পাঠক বুলি তেওঁ লিখিছিলে নেক্সট আহিলে ভৱেন্দ্ৰনাথ শইকীয়া এইটো মই কৈছোঁ প্ৰথম আছাম ভেলী লিটাৰেৰী এৱাৰ্ড পাইছিলে তেওঁ দুবাৰকৈ পাইছিলে এবাৰ 1990টো পাইছিলে 1992টো পাইছিলে গতিকে অপশ্যনত এনেকৈ দি দিব পাৰে যে 1990 2000 1998 ANC ঠিক আছে উত্তৰটো কিন্তু ANC হ'ব কাৰণ তেওঁ 1990টো পাইছিলে 1992টো পাইছিলে এইটো মনত ৰাখিব তেখেতৰ কিছুমান ছবিৰ নাম বোলছবি সন্ধ্যাৰাগ অনিৰ্বাণ অগ্নিস্নান কলাহল সাৰথী আৱৰ্তন ইতিহাস মনত ৰাখিব কিতাপৰ ভিতৰত আছিলে শৃংখল সেন্দুৰ গহ্বৰ অন্তৰীপ তেওঁ সাহিত্য অকাডেমী পাইছিলে 1976ত মনত ৰাখিব নেক্সট আহিলে ভূপেন হাজৰিকা গোটেইখিনি বিষয় মানুহবিলাকৰ বিষয়ে পঢ়ি যদি আমি ভূপেন হাজৰিকাৰ বিষয়ে নপঢ়োঁ সেইটো এটা আমাৰ ডাঙৰ ভুল এটা হ'ব তেখেতৰ বিষয়ে কুৱেশ্যন আহিব পাৰে তেখেতৰ জন্ম হৈছিলে 8 ছেপ্টেম্বৰত জন্মটো বহুত বেছি ইম্পৰ্টেণ্ট 1926 চনত ঠিক আছে আমি এইটো কথা গম পাওঁ ইমান বেছি টানো সুধা কণ্ঠ বুলি জানো তেখেতৰ প্ৰথম তেওঁ ছিংগাৰ হিচাপে চিনেমাত গান গাইছিলে সেইখন আছিলে ইন্দ্ৰমালতী যিখন আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতীখন তাতে তেওঁ প্ৰথমবাৰৰ কাৰণে চিনেমাত গায়ক হিচাপে বা ছিংগাৰ হিচাপে ডেবিউ কৰিছিলে তেওঁ BHUৰ পৰা বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা MA কৰিছিল ইমান বেছি ইম্পৰ্টেণ্ট নহয় বা মনত ৰাখিব পাৰে সুধি দিব পাৰে কিবা কাৰণত আৰু তেখেতে PhD ডিগ্ৰী এইটো ইম্পৰ্টেণ্ট তেওঁ PhD ডিগ্ৰী লৈছিল কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা তেওঁ PhD ডিগ্ৰী লৈছিল আৰু ইয়াৰ আগৰ SI এক্সামতে কোনোবা এটা এক্সামত এইটো কুৱেশ্যন মই পাইছোঁ যে তেওঁৰ টপিকটো কি আছিল গৱেষণাৰ তেওঁৰ টপিকটো কি আছিল এইটো সুধিছিলে ঠিক আছে ইমান বেছি মনত ৰাখিব লাগে টেকনিকেলি মনত ৰাখিব আপোনালোকে প্ৰপ'জেল ফৰ প্ৰিপাৰিং ইণ্ডিয়াছ বেছিক এডুকেশ্যন টু ইউজ অডিঅ' ভিজুৱেল টেকনিক ইন এডাল্ট এডুকেশ্যন ঠিক আছে মনত ৰাখিব নেক্সট আহিলে তেওঁ ডিৰেক্টৰ পৰিচালক হিচাপে প্ৰথমখন চিনেমা আছিলে এৰাবাটৰ সুৰ আৰু তেখেতৰ প্ৰথম এৱাৰ্ড পাইছিলে এজ এ মিউজিক কম্প'জাৰ সেইখনৰ নাম আছিলে শকুন্তলা কাৰণে তেওঁ প্ৰথম মিউজিক ডিৰেক্টৰ হিচাপে এৱাৰ্ড পাইছিলে আৰু তেখেতে নেশ্যনেল এৱাৰ্ড পাইছিলে এজ এ মিউজিক ডিৰেক্টৰ সেইখন আছিলে চামিলি মেমচাব এই গোটেইকেইটা ডাটা বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰে যিকোনো এটা কুৱেশ্যন আহিব যেন মোৰ লাগে এইবাৰ ঠিক আছে তেওঁ সংগীত নাটক অকাডেমী পাইছিলে 1987ত পদ্মশ্ৰী পাইছিলে 1997ত ঠিক আছে আৰু পদ্মভূষণ পাইছিলে 2001 চনত ঠিক আছে 2001 চনত আৰু দাদা চাহেব ফাল্কে পাইছিলে 1992 চনত অসম সাহিত্য সভাৰ সভাপতি আছিলে 1993 চনত এই গোটেইকেইটা ফেক্ট মনত ৰাখিব 1992 1993 দাদা চাহেব ফাল্কে অসম সাহিত্য সভা এতিয়া ইয়াৰ পিছত আহিলে তেখেতে সংগীত নাটক অকাডেমীৰ চেয়াৰমেন হিচাপে আছিলে 1998 পৰা 2003 চনৰ ভিতৰত আৰু এইখিনি সময়তে
ডক্টৰ ভূপেন হাজৰিকাৰ তত্ত্বাৱধানত আমাৰ যিটো বৰ্তমানৰ ক্লাছিকেল ডান্স, আমাৰ অসমৰ ক্লাছিকেল ডান্স, আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব নামটো কি, সেইটো ক্লাছিকেল ডান্স হিচাপে ঘোষণা কৰা হৈছিলে। ঠিক আছে, তেখেতৰ মৃত্যু হৈছিলে 5 নৱেম্বৰত 2011 চনত। আপোনালোকৰ মনত আছে কিমান মানুহ হৈছিলে সেইটো সময়ত। 2011 চনৰ 5 নৱেম্বৰত তেখেতৰ মৃত্যু হৈছিলে। পদ্মবিভূষণ পাইছিলে তো 2012 চনত, মৃত্যু হোৱাৰ পাছত পাইছিলে, এইটো মনত ৰাখিব। সেইকাৰণে মই আগত লিখি দিয়া নাই, ক্ৰনলজিটো মেইনটেইন কৰিব ট্ৰাই কৰিছোঁ। পদ্মবিভূষণ পাইছিলে 2012 চনত আৰু ভাৰত ৰত্ন পাইছিলে 2019 চনত। মৰণোত্তৰভাৱে এই দুয়োটা সন্মান লাভ কৰিছিল। এতিয়া এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, অসমৰ পৰা ভূপেন হাজৰিকা প্ৰথমজন ব্যক্তি যিয়ে ভাৰত চৰকাৰৰ গোটেইকেইটা চিভিলিয়ান এৱাৰ্ড লাভ কৰিছিল, গোটেইকেইটা চিভিলিয়ান এৱাৰ্ড। ঠিক আছে, প্ৰথমগৰাকী ব্যক্তি। ঠিক আছে, নেক্সট আহিলে তেওঁৰ লাষ্ট মুভি আছিল চিৰাজ। তেখেতৰ মিউজিক ডিৰেক্টৰ হিচাপে লাষ্ট মুভি আছিল কিউ, আৰু তেখেতৰ প্লেবেক ছিংগাৰ হিচাপে লাষ্ট মুভি আছিল গান্ধী টু হিটলাৰ। এই তিনিটা পৰা আজিলৈকে মই কুৱেশ্যন দেখা নাই, এই তিনিটা পইণ্টৰ পৰা। তথাপিও আপোনালোকে এবাৰ এনেই চকু ফুৰাই থৈ দিব, বহুত বেছি মাথা মাৰিব নালাগে, এবাৰ চকু ফুৰাই থৈ দিব, হয়তো কেতিয়াবা সুধি দিবও পাৰে। ঠিক আছে, নেক্সট আহিলে বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম অসমত হোৱাই নাছিল, তেওঁৰ জন্ম হৈছিল ঢাকা, মানে বৰ্তমান ঢাকাত, 31 জানুৱাৰী 1909 চনত। তেখেতে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টত অংশগ্ৰহণ কৰিছিল কলকাতাৰ পৰা, যিখন 1930 চনত। আৰু তেখেতক আমি সৈনিক শিল্পী বুলি কওঁ, সৈনিক শিল্পী। তেখেতে 2500 বিঘা মাটি কৃষকবিলাকক দান কৰিছিল, আৰু বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটি যিখিনি জেগাত আছে সেইখিনি জেগাত তেওঁ ডনেট কৰা হয়। আৰু তেখেতৰ মৃত্যু হৈছিল 1969 চনত 20 জুনত, যিটো আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। ঠিক আছে, নেক্সট আহিলে চন্দ্ৰপ্ৰভা শইকীয়ানী। ফ্ৰীডম ফাইটাৰ আৰু ছ'চিয়েল এক্টিভিষ্ট, স্বাধীনতা সংগ্ৰামী আছিল আৰু সমাজকৰ্মী আছিল। আৰু তেখেতে ফেমিনিষ্ট মুভমেণ্ট আছাম, তেওঁ ফেমিনিষ্ট মুভমেণ্ট আছামৰ লগত তেওঁ ভালদৰে জড়িত হৈ আছিল। তেখেতে অল আছাম প্ৰাদেশিক মহিলা সমিতি, বৰ্তমান যিবিলাক আমি মহিলা সমিতি দেখা পাওঁ গাঁৱে ভূঞে, তাৰ তেওঁ প্ৰথমবাৰৰ কাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মহিলা সমিতি আৰম্ভ কৰিছিল। তেখেতে পদ্মশ্ৰী পাইছিল 1972 চনত। আৰু তেখেতৰ ওপৰত ভিত্তি কৰি অভিযাত্ৰী বুলি এখন নভেল লিখিছিল নিৰুপমা বৰগোহাঁইয়ে। আৰু এই নভেলখনৰ কাৰণে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে 1996 চনত, মনত ৰাখিব। নেক্সট আহিলে চন্দ্ৰপ্ৰসাদ শইকীয়া। ইমান বেছি জানিব লগা বহুত বিশেষ নাই। তেখেতে সাহিত্য অকাডেমী পাইছিলে 1995 চনত, কোনখন মহাৰথী নামৰ কিতাপখনৰ কাৰণে। আৰু তেওঁ অসম সাহিত্য অকাডেমীৰ সভাপতি আছিলে 1999 চনত, মনত ৰাখিব। নেক্সট আহিলে দীপালী বৰঠাকুৰ। চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট, তেওঁক আমি নাইটিংগেল অফ আছাম বুলি জানো। তেখেতে পদ্মশ্ৰী পাইছিলে 1998 চনত। আৰু তেখেতে বিয়া হৈছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নীলপৱন বৰুৱা ছাৰৰ লগত, তেখেতৰ বিয়া হৈছিলে। ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট। যদি বেছি স্পীড যোৱা যেন লাগিছে ভিডিঅ'টো পজ কৰি পেলাই চাব, কাৰণ আজি আমি লাষ্ট ক্লাছ যিহেতু সোনকালে গোটেইখিনি শেষ কৰিব লাগিব। ঠিক আছে, নেক্সট আহিলে হেম বৰুৱা। তেওঁক আমি ত্যাগবীৰ বুলি গম পাওঁ। তেওঁৰ লিটাৰেৰী কণ্ট্ৰিবিউশ্যনৰ ভিতৰত আমি কংগ্ৰেছ বুৰঞ্জী আৰু বিলাতত মহাত্মা, এই দুখন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই দুখনৰ পৰা কুৱেশ্যন অলৰেডি সুধি গৈছে এডিআৰই বা এনেকুৱা কম্পিটিটিভ এক্সামত। ঠিক আছে, নেক্সট আহিলে হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই হেমকক ৰচনা কৰিছিল, যিখন ছেকেণ্ড ডিক্সনাৰী বুলি কওঁ আৰু পাব্লিছ হোৱা প্ৰথমখন ডিক্সনাৰী। ঠিক আছে, হেমচন্দ্ৰ বৰুৱাৰ আগতে কোনে ডিক্সনাৰী এখন লিখিছিল আৰু তাৰ নামটো কি আছিল সেইটো মই আগৰ ভিডিঅ'ত পঢ়াইছোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চাইছে কমেণ্ট বক্সত জনাব। অ'কে, নাও নেক্সট শ্লাইডত আহিছোঁ হীৰেণ ভট্টাচাৰ্য। তেখেতক আমি কওঁ সুগন্ধি পখিলাৰ কবি বুলি তেখেতক আমি জানো। তেখেতক সাহিত্য অকাডেমী পাইছিলে 1992 চনত, মনত ৰাখিব। নেক্সট আহিলে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই সাহিত্য অকাডেমী পাইছিলে 1978 চনত, পিতা পুত্ৰ নামৰ তেওঁৰ কিতাপখনৰ কাৰণে। আৰু তেখেতৰ অটোবায়োগ্ৰাফীবিলাকৰ নাম বহুতবাৰ সোধা দেখা যায়, মনত ৰাখিব। আত্মনুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। এই গোটেইকেইখন কিতাপৰ নাম মনত ৰাখিব। এইকেইখন কিতাপত আপোনালোকে পাৰিলে পঢ়িব, বহুত ভাল ভাল কথা লিখা আছে। গতিকে বিশেষকৈ নামকেইটা মনত ৰাখিব আগন্তুক এডিআৰইৰ কাৰণে। আৰু তেখেতৰ নেক্সট লিটাৰেৰী কিছুমান কণ্ট্ৰিবিউশ্যন আছিলে হাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়। এইটো মনত ৰাখিব, হালধীয়া চৰায়ে বাওধান খায়, হাউদৰ পুতেকে নাও মেলি যায়। এই একেটাই গীতৰ কলি, মনত ৰাখিব। তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, আৰু এখন আছিলে মৎস্যগন্ধা। এইকেইখন মনত ৰাখিব। মেইনলি মনত ৰাখিব হাউদৰ পুতেকে নাও মেলি যায় আৰু হালধীয়া চৰায়ে বাওধান খায়। ঠিক আছে, এই দুখন মেইনলি মনত ৰাখিব। নেক্সট আহিলে জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ বিষয়ে বহুত বেছি মই ক'ব লগা নাই, আপোনালোকে জানে অলৰেডি। তেখেতৰ জন্ম হৈছিলে 17 জানুৱাৰীত জন্ম হোৱা নাছিল দিয়ক, 17 জুনত জন্ম হৈছিল। 17 জানুৱাৰীত তেওঁৰ মৃত্যু হৈছিল 1903 চনত তামোলবাৰী টি ষ্টেটত। দেউতাকৰ নাম পৰমানন্দ আগৰৱালা, মাকৰ নাম কিৰণময় আগৰৱালা।
তেখেতে চিত্ৰবন ষ্টুডিঅ' এই ষ্টুডিঅ'টোৰ নাম সোধে চিত্ৰবন ষ্টুডিঅ' তেখেতে এষ্টাব্লিছ কৰিছিল ক'ত ভোলাগুৰিত ঠিক আছে ভোলাগুৰিত তেখেতে চিত্ৰবন ষ্টুডিঅ' এষ্টাব্লিছ কৰিছিল এইটো মনত ৰাখিব আৰু তেওঁ ফিল্ম মেকিং শিকিছিল জাৰ্মানীৰ পৰা ইমান বেছি ইম্পৰ্টেণ্ট নহয় জাষ্ট মই লিংকটো লগাবৰ কাৰণে কৈছোঁ যে তেওঁ চিনেমাৰ লগত কেনেকৈ জড়িত হৈছিল চিত্ৰবন ষ্টুডিঅ' আৰু তেওঁ খুলিছিল ভোলাগুৰিত জাৰ্মানীৰ পৰা তেওঁ ফিল্ম মেকিং শিকিছিল প্ৰথম মুভি জয়মতী ছেকেণ্ড মুভি ইন্দ্ৰমালতী প্ৰথমখন আহিছিল 1935 চনত ইন্দ্ৰমালতী আহিছে 1939 চনত তেখেতৰ ঘৰটোৰ নাম হৈছে পকী যিটো বৰ্তমান তেজপুৰত আছে আৰু ৰূপকোঁৱৰ উপাধিটো তেখেতক প্ৰদান কৰিছিলে আনন্দ চন্দ্ৰ বৰুৱাই এইটো ভেৰি 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 ইম্পৰ্টেণ্ট বৰ্তমান আৰু ইমান ইজি কুৱেশ্যন নাকাটে কিন্তু এইবিলাক কুৱেশ্যন কাটিলে আৰু কনফিউজৰ চান্স থাকে গতিকে ৰূপকোঁৱৰ উপাধি কোনে দিছিলে আনন্দ চন্দ্ৰ বৰুৱাই ছাৰে ঠিক আছে তেখেতৰ ড্ৰামা কেইখনৰ নাম মই দি দিছোঁ শোণিতকৰী কাৰেঙৰ লিকিৰি ৰূপালী নিমাতী কন্যা খনিকৰ লভিতা পাৰফেকশ্যন অফ মি এইখনৰ নাম বহুত জেগাত পোৱা নাযায় এইখনো এখন আছে মনত ৰাখিব নেক্সট আমি আহিছোঁ জয়মতীৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট ফেক্ট জয়মতীৰ বিষয়ে কুৱেশ্যন সোধা দেখা যায় জয়মতীখন ৰিলিজ হৈছিল 10 মাৰ্চত 1935 চনত ডিৰেক্টৰ আৰু প্ৰডিউচাৰ দুয়োটাই জ্যোতিপ্ৰসাদ আগৰৱালা আছিল হয়তো এক্সামত ডিৰেক্টৰ বুলি নুসুধি পেলাই প্ৰযোজক বুলি সুধিব পাৰে দুয়োগৰাকীয়ে জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে তাৰপিছত মিউজিক আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডিষ্ট্ৰিবিউটৰ আছিলে চিত্ৰলেখা মুভিখন ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট হয় আইদেউ সন্দিকৈৰ লগত ইয়াৰ আৰু এজন অসমীয়া অভিনেতাই অভিনয় কৰিছিল মানে লিড ৰোলত অভিনয় কৰিছিল তেখেত আছিলে ফণী শৰ্মাই অভিনয় কৰিছিল আইদেউ সন্দিকৈৰ লগত জয়মতী চিনেমাখনত মনত ৰাখিব ঠিক আছে নেক্সট আহিলে কৃষ্ণকান্ত হেণ্ডিক তেওঁ এইটো কুৱেশ্যন বহুতবাৰ সুধিছে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ভাইচ চেঞ্চেলৰ আছিলে তেখেতে পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰিছিলে মনত ৰাখিব ফাৰ্ষ্ট অসমীয়া আছিলে যে পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰিছিলে কিন্তু মই অলপ আগতে ক'লোঁ নহয় ভূপেন হাজৰিকাৰ কথা তেখেতে পদ্মভূষণ পদ্মশ্ৰী লাভ কৰিছিলে গোটেইকেইটা লাভ কৰিছিলে কিন্তু ইয়াতকৈ পিছত লাভ কৰিছিলে কিন্তু ফাৰ্ষ্ট বুলি মই কি ক'লোঁ তেওঁ গোটেইকেইটা চিভিলিয়ান এৱাৰ্ড লাভ কৰা প্ৰথমজন এওঁ গোটেইকেইটা লাভ কৰা নাছিলে এওঁ প্ৰথম লাভ কৰিছিলে পদ্মভূষণ আৰু পদ্মশ্ৰী কিন্তু গোটেইকেইটা লাভ কৰিছিলে ভূপেন হাজৰিকা ছাৰে ঠিক আছে নেক্সট আহিলে মামণি ৰয়ছম গোস্বামী মই অলৰেডি বহুতকেইটা ভিডিঅ'ত কভাৰ কৰিছোঁ বেলেগ বেলেগ ধৰণে তেওঁৰ আচল নাম ইন্দিৰা গোস্বামী তেখেতৰ সাহিত্যৰ কাৰণে পাইছে 1982 চনত মামৰে ধৰা তৰোৱালৰ কাৰণে নেক্সট আহিলে আছাম প্ৰথম অসমীয়া ওমেন যিয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে তেখেতৰ অটোবায়োগ্ৰাফীৰ নাম আধা লিখা দস্তাবেজ নেক্সট এটা ইম্পৰ্টেণ্ট তেওঁ এটা সংস্থা এটা আৰম্ভ কৰিছিলে ফাউণ্ডাৰ অফ সাউথ ইষ্ট এছিয়া ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ এইটো অলৰেডি বহুকেইটা এক্সাম সুধিছে আৰু এইবাৰ এক্সামৰ কাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে ঠিক আছে আহিব যেন লাগে মনত ৰাখিব নেক্সট আহিলে মঘাই ওজা এওঁ আচলতে লিটাৰেচাৰ নহয় এওঁ আচলতে আমাৰ কালচাৰৰ লগত জড়িত কিন্তু তেওঁৰ চিনেমা জগততো কিছুমান বৰঙণি আছে সেইকাৰণে মই উঠাই দিছোঁ তেওঁ ঢোল যিটো অসমীয়া ইনষ্ট্ৰুমেণ্ট তেওঁ তাক বিশ্ব দৰবাৰলৈ লৈ গৈছিলে তেওঁ অভিনয় কৰা কিছুমান ছবি পিয়লি ফুকন ৰঙা পুলিচ প্ৰতিধ্বনি মহুত বন্ধুৰে এইখন কিন্তু বেংগলী এইখন অসমীয়া নহয় এইখন বেংগলী মুভি ইয়াত তেওঁ অভিনয় কৰিছিল ঠিক আছে নেক্সট আহিলে নবীন চন্দ্ৰ বৰদলৈ তেওঁক আমি সকলোজনে কৰ্মবীৰ বুলি কোৱা হয় তেখেতৰ বায়'গ্ৰাফীখনৰ নাম স্মৃতিৰ তীৰ্থ যিখন লিখিছিল তেওঁৰ নিজৰ ছোৱালী বা নিজৰ জীয়ৰী নলিনীবালা দেৱীয়ে তাৰপিছত আহিল নৱকান্ত বৰুৱা সাহিত্য সভাৰ সভাপতি আছিলে 1990 চনত তেখেতে সাহিত্য একাডেমী পাইছিলে ককা দেউতাৰ হাৰ গ্ৰন্থখনৰ কাৰণে 1975 চনত তেখেতে পদ্মভূষণ পাইছিলে 1976 চনত আৰু অসম ভেলী লিটাৰেৰী এৱাৰ্ড পাইছিলে 1993 চনত মনত ৰাখিব নেক্সট আহিলে পাৰ্বতী প্ৰসাদ বৰুৱা তেখেতক আমি গীতি কবি বুলি গম পাওঁ এই নামকেইটা বহুত বেছি ইম্পৰ্টেণ্ট মই ইয়াতে কভাৰ কৰি গৈছোঁ গীতি কবি বুলি গম পাওঁ তেখেতৰ মান্থলি মেগাজিন এখন তেওঁ ষ্টাৰ্ট কৰিছিল নাম আছিল জুপি তৰা ষ্টাৰ্ট কৰিছিল 1921 চনত তেখেতে অসমীয়া চিনেমা ৰূপাহী পৰিচালনা কৰিছিল নেক্সট আহিলে ফণী শৰ্মা মই অলপ আগতে ক'লোঁ তেখেতক আমি নত সূৰ্যা বুলি গম পাওঁ যে আমি নত সূৰ্যা ফণী শৰ্মা বুলি কওঁ তেখেতৰ লগত জড়িত চিনেমা হৈছে পিয়লি ফুকন চিৰাজ মনত ৰাখিব নেক্সট আহিলে ৰাধা গোবিন্দ বৰুৱা যাক আমি লায়ন মেন বা সিংহ পুৰুষ বুলি আমি কওঁ ৰাধা গোবিন্দ বৰুৱাই প্ৰথম অসমত এইটো বহুত বেছি ইম্পৰ্টেণ্ট তেওঁ অসমত প্ৰথম বেংক এষ্টাব্লিছ কৰিছিলে বেংক যাৰ নাম আছিলে ইম্পেৰিয়েল বেংক ইন 1923 1923 চনত তেওঁ প্ৰথম বেংক এষ্টাব্লিছ কৰিছিলে তেখেতে আছাম ট্ৰিবিউন বাতৰি কাকতখনৰ ফাউণ্ডাৰ আছিলে আৰু তেওঁ মোটামুটি আপোনাৰ 10 বছৰতকৈ অধিক সময় অসম ক্ৰিকেট এছ'চিয়েশ্যন অসম ক্ৰিকেট সন্থাৰ
তেওঁ চেয়াৰমেন হিচাপে আছিলে ঠিক আছে আৰু নেহেৰু ষ্টেডিয়ামখন বনাইছিলে তেওঁৰ লিডাৰশ্বিপতে বনোৱা হৈছিলে নেহেৰু ষ্টেডিয়াম যিখন গুৱাহাটীত আছে নেহেৰু ষ্টেডিয়াম সেইখন ৰাধা গোবিন্দ বৰুৱাৰ তত্ত্বাৱধানত বনোৱা হৈছিলে আৰু তেখেতক আমি এইটো বহুত বেছি ইম্পৰ্টেণ্ট হি অলছ' কল্ড আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম মডাৰ্ণ অসমৰ তেখেতক আমি আৰ্কিটেক্ট বুলি কওঁ ঠিক আছে একদম মনত ৰাখিব নেক্সট কেইখনমান ইম্পৰ্টেণ্ট কিতাপ আৰু তাৰ অথৰবিলাকৰ নাম দিয়া হৈছে অসমীয়া লোক সংস্কৃতি বিৰিঞ্চি কুমাৰ বৰুৱা যাক আমি পেন নেম কৈছে বীণা বৰুৱা নেক্সট আহিলে আধুনিক গল্প সাহিত্য ত্ৰৈলোক্যনাথ গোস্বামী মঞ্চলেখা অতুল চন্দ্ৰ হাজৰিকা অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিক জংগম দেৱেন্দ্ৰনাথ আচাৰ্য মনত ৰাখিব মোৰ যে কিমান হেঁপাহ কেশৱ মহন্ত এইটো সুধি গৈছে অলৰেডি এধানী মাহিৰ হাই এইবিলাক ইম্পৰ্টেণ্ট মহিম বৰা দেওলাংখুই এইটো দেওলাংখুই এতিয়ালৈকে 6-7 বাৰ সুধিছে মই যিমানটো প্ৰিভিয়াছ ইয়াৰত চাইছোঁ এইটো হৈছে ৰীতা চৌধুৰী পাটকাইৰ ইপাৰে মোৰ দেশ এইখন লিখিছিলে চন্দনা গোস্বামী একদম ইম্পৰ্টেণ্ট মনত ৰাখিব আজিলৈ এইখিনিয়ে গতিকে লিটাৰেচাৰ পৰ্চনটো আমি ইয়াতেই সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ যদিহে আপোনালোকে এইখিনি নোট কৰা নাই প্লিজ ভিডিঅ'টো এবাৰ ভালকৈ চাই নোট কৰি যাওক প্ৰথম অৱস্থাত হয়তো নোট কৰোঁতে 2-3 ঘণ্টাও লাগিব পাৰে মেক্সিমাম যিয়ে নোট কৰা নাই আগৰ পৰা কিন্তু কথা দিছোঁ নোট নকৰিলে কিন্তু ভিডিঅ'বিলাক আকৌ চাব আহিব লাগিব এবাৰ গতিকে বেছিকৈ টাইম কনজিউমিং হ'ব এতিয়া নোটটো বনাই থওক এক্সামৰ আগত ৰিভিজনত সুবিধা হ'ব বহুত বেছি সময় নলওঁ অলৰেডি বহুত দীঘল হৈ গৈছে ভিডিঅ'টো নেক্সট ক্লাছত আমি লৈ আহিম আছাম কালচাৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম আৰু তেতিয়ালৈকে থেংক ইউ